মাজবাট আৰক্ষীৰ অভিযানত 153 কেজি গাঞ্জা জব্দ। এজন গাঞ্জা সৰবৰাহকাৰীক আটক। গাঞ্জাখিনি আন্তঃৰাজ্যিক বজাৰ মূল্য 15,30,000 টকা। ওদালগুৰি জিলাৰ মাজবাট আৰক্ষীয়ে যোৱা নিশা এক অভিযান চলাই 153 কেজি গাঞ্জা জব্দ কৰাৰ লগতে এজন গাঞ্জা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে যোৱা নিশা মাজবাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় কুমাৰ ডুবে আৰু লালপানী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আই.চি. চিত্ৰনীল দাস, এছ.আই. জুবিন কাঠাৰ লগত যোৱা এক বৃহৎ আৰক্ষী দলে গোপন খবৰৰ ভিত্তিত অসম-অৰুণাচল সীমান্তৰ বস্কবাৰী নিকটৱৰ্তী জংঘলত অভিযান চলাই 153 কেজি গাঞ্জা জব্দ কৰাৰ লগতে গাঞ্জা সৰবৰাহৰ লগত জড়িত এজন লোকক আটক কৰিবলৈ সক্ষম হয়। আটক কৰা লোকজন হৈছে মাজবাট থানা এলেকাৰ বৈঠালী গাঁৱৰ জগেন স্বৰ্গীয়াৰী বুলি জানিব পৰা গৈছে। পিছত জব্দ কৰা গাঞ্জাখিনিৰ লগতে লোকজনক নিশাই মাজবাট থানালৈ লৈ আহে। মাজবাট আৰক্ষীয়ে 13/25 নম্বৰ এটা কেছ ৰুজু কৰি আটক কৰা লোকজনক ওদালগুৰি আদালতত হাজিৰ কৰোৱায়। গাঞ্জাখিনিৰ আন্তঃৰাজ্যিক বজাৰ মূল্য প্ৰায় 15,30,000 টকা বুলি জানিব পৰা গৈছে। আপনার নাম কি? যোগেন সরকারি। হ্যাঁ, যোগেন সরকারি। আপনার গাঁও? বাইতালি। গাঞ্জাখিনি ক'ৰ পৰা নিয়েছিলে? বুহাৰ পৰা। হ্যাঁ, বুহা। বহা কোন জেগা? বুহাই গাঁৱটো। গাঁওটো বহা। সেইটো কি অসমৰ নেকি? অসম নহয়। ক'ৰ? এইটো অৰুণাচল। অৰুণাচল। ক'ত লৈ গৈছিলে? ওদালগুৰি লৈ যাম বুলি কৈছিল সিহঁতে। ওদালগুৰি। মালিকবিলাক। আকৌ মই আগতে একবাৰ আৰু এইবাৰ একবাৰ দুইবাৰ হ'ল মই। মাজবাটৰ পৰা জ্যোতি নাথৰ ৰিপৰ্ট, TNN নিউজ।